কোঁৱৰ। মই এছেছ বাৰ থেৰাপি বহুত মানুহক দিছোঁ আৰু তেওঁলোকে বহুত ভাল পাইছে। আৰু মই ইয়াৰ দুলীয়াজানৰ পৰা আহিছিলে, আমাৰ মানে মা হয়। তেখেতক মই আজি 3 দিন থেৰাপি দিলোঁ আৰু তেখেতৰ মুখেদি শুনিছোঁ কেনেকুৱা পাইছে তেখেতে। সেই 3 দিন থেৰাপিটো লৈ বহুত মুকলি পাইছোঁ। বিষ আগত বহুত গধুৰ লাগি আছে, এতিয়া বহুতখিনি মুকলি পাইছোঁ। নিজকে ভাল লাগিছে। ঠিক আছে, আপুনি ভাল লাগিছে বুলি কোৱাৰ কাৰণে মই বহুত সুখী হৈছোঁ। কাৰণ কেলৈ আপোনালোকে ভাল পালে আমাৰ কাৰণে সুখী, আমি সুখী। আপোনালোক যদি ভালে থাকে প্ৰথম গাঁৱতে মই বহুত বহুতখিনি পাতল লাগিছে ন, মনটো পাতল লাগিছে, শৰীৰটো পাতল লাগিছে, চব পাতল লাগি যাব। আপুনি চিন্তা নকৰিব। আৰু কেতিয়াবা এনেকুৱা কৰিব, আপুনি ধৰক ভগৱানৰ মুখে এইবিলাক চব লীলা, ভগৱানে যি কৰিছে সেইটোৱে কৰিব লাগিব আমি, নহয় জানো? আৰু গতিকে এইখিনি চব ভগৱানৰ লীলা। আৰু আপোনালোকে এনেধৰণে থেৰাপি ল'বলৈ আহিব কৰিব আৰু বেলেগকো ক'ব, যাতে তেওঁলোকক যিবিলাকে ভুগি আছে, আজি বিষত ভুগি আছে, আজি কিবা মনৰ টেনশ্যনত ভুগি আছে, কিবা মাইগ্ৰেনত ভুগি আছে, যিমানখিনি মানুহৰ টেনশ্যন আছে, যিমানখিনি নিগেটিভিটি আছে, কাৰোবাৰ টকা পইচা নাই, কাৰোবাৰ ধৰক অসুখী, ঘৰখনত অশান্তি, কিবা কিবি এনেকুৱা হৈ আছে, সেইখিনি এই এছেছ বাৰ থেৰাপিটো ল'লে মানে বহুতখিনি ভাল হৈ যায়। সেইকাৰণে আপুনি বেলেগকো গৈ ক'বগৈ আৰু এনেকৈ ভাল পাইছোঁ বুলি ক'ব। তেতিয়া তাৰমানে কি আৰু 10জনে গম পাব, গম পালে তেতিয়া তেওঁলোকেও তাৰমানে আহি থেৰাপি ল'বলৈ ভাল পাব আৰু তেওঁলোকো সুখী হ'ব। প্ৰতিখন ঘৰৰ মানুহ যদি আমি সুখী কৰিব পাৰোঁ, তাতকৈ আৰু আমাৰ একো মানে নাই আৰু। ভগৱানে তেতিয়া আমাক আশীৰ্বাদ দিব। ঠিক আছে, হ'ব আজিলৈ ইমানতে মই সামৰিছোঁ। আৰু যদি পিছত ক'বলগীয়া হয় ক'ম। আৰু আমি এই মাহৰ লাষ্টলৈ আমি ৰেকি ক্লাছ, তাৰপিছত মৰ্ণিং ক্লাছ, তাৰপিছত আৰু মেনিফেষ্টেশ্যনৰ ক্লাছ, এছেছ বাৰ থেৰাপি ক্লাছ এনেধৰণে আমি দিবলৈ গৈ আছোঁ। আৰু কোনোবাই যদি লওঁ বুলি ভাবিছে বা শিকোঁ বুলি ভাবিছে বা থেৰাপি লওঁ বুলিও ভাবিছে, তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব। মোৰ ফোন নাম্বাৰটো মই আপোনালোকক কৈ দিছোঁ, 9954302922। এই নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব, তেতিয়া মোক আপোনালোকে পাব। আকৌ এবাৰ মোৰ নাম্বাৰটো কৈ দিছোঁ, 9954302922। থেংক ইউ।